গান আছিলে 5টা তই কৰি থৈ গলি 3টা বোলো অসীম দাই কিবা গা বেয়া বোলে জ্বৰ হৈছে নে কি হৈছে মই চিধা কৈ দিলোঁ খগেন দাই গালি পাৰিছে তাক আকৌ ৰেকৰ্ডিং কৰিছোঁ তাৰমানে আকৌ 5টা গানৰ ৰেকৰ্ডিং কৰিছোঁ কৈয়া গ'ল আৰু সেই তেনেকুৱা কিছুমান মানে অভিজ্ঞতা আছে আৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় মিউজিক কি বঢ়িয়া আছিলে হে তেতিয়া জিতুল জুবিন এইবিলাক ওলোৱাই নাই তেতিয়া বহুত দিনৰ কথা বহুত দিনৰ 90s কথা পইচা পাতিও যথেষ্ট খৰচ হৈছে স্যাৰ তেতিয়া মানে মই 22-23,000 মান টকা তেতিয়া ঢেৰ আৰু 90 চনত 23,000 টকাত মই গোটেই ফ্লাইটত অহা যোৱা কৰি মেলি গান বনাই আহি খাই গ'লো স্কুল মাষ্টাৰ কেছেট লৈ পেলাই তলে উচুপি মনে মনে কাৰ দোলা যায় শেষ নিশাই মোৰ শেৱালীৰ তলে উচুপি মনে মনে কাৰ দোলা যায় তুমি মোৰ হৃদয়তে আছা সপোনৰে পাপৰিতে তই গোলাপৰ ল'ৰা ইছৰাম দেউতাৰ কবি কি তই আমি তোৰ বিৰাট শলাগ লৈছোঁ তই খুব ভাল গান গাইছ প্ৰথম মই বোলো কাৰ গান কি কথা মই নাজানো মই খালি গানটো মই ভাল পাওঁ গাইছোঁ আৰু ৰেডিঅ'ত তেতিয়া ৰেডিঅ' আমাৰ ঘৰত নাই মই আমাৰ ককাহঁতৰ ঘৰত গৈ পেলাই ৰেডিঅ' শুনো সিহঁতৰ ঘৰত ৰেডিঅ' আছিলে তেওঁলোকৰ ঘৰত গৈ শুনো সকলোৰে ঘৰত নাথাকে নহয় নাথাকে তেতিয়া নাথাকে এইটো মানে হেৰি মানৰ সময়ৰ কথা কৈছোঁ দেই এই 1980 মানে কথা কৈ আছোঁ মই 82ত আমি মেট্ৰিক দিছোঁ মোৰ কলা শৈলীতে মূৰ্তক এক মধুৰ বৈশিষ্ট্যৰ মান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ প্ৰাণ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান এজন গ'লো আৰু গৈ পেলাই মই তেতিয়া চতিয়াত থাকোঁ চতিয়াৰ পৰা গৈছোঁ গুৱাহাটী চতিয়াৰ পৰা গৈছোঁ তেতিয়া তাৰমানে ট্ৰেন্সপৰ্টবিলাক বহুত চলি থাকে আৰু পইচা দামটো কম গ'লোঁ যোৱাৰ পিছতে অসীম দাই এইটো কৰিলে কৰাৰ পিছত মই আৰু 3টা গান ৰেকৰ্ডিং কৰি গুচি আহিলোঁ খগেন মহন্ত আছিলে তোমাৰ সেই ডাইৰেক্টৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হয় খগেন মহন্তৰ কথাটো গম পালে হয় মোলৈ একদম পটাপট খবৰ দিছে যে তইকে মাতে মোক তই ইমিডিয়েট আহ বোলো কি হ'ল তাৰপিছত তই আচোন মই ইয়াত গম পাবি তাৰপিছত গৈছোঁ আৰু যোৱাৰ পিছত মোক কৈছে তই আহিলি মোৰ ওচৰতে আহিলি কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে দুম দুম দবাতে কোনে কোপ মাৰে আশাৰৰ ডাৱৰৰ আৰে আৰে জেউতি তোলৈ মোৰ মনত পৰে জেউতি তোলৈ মোৰ মনত পৰে কাউৰী পৰে নমস্কাৰ আন্তৰিকৰ এটা নতুন এপিছডলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ
আজি মোৰ সৈতে উপস্থিত আছে গুৱাহাটী দূৰদৰ্শন আৰু অনাতাঁৰ শিল্পী অনুপ হাজৰিকা। তেওঁৰ লগত আমি আজি কথা পাতিম, লগতে তেওঁৰ গান শুনিম আৰু ৰেডিঅ'ৰ বিষয়ে জানিম। আশা কৰিছোঁ আজি আমাৰ অনুষ্ঠানটো আপোনালোকে ভাল পাব। তো প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপুনি যে আমাৰ আন্তৰিকৰ মজিয়ালৈ আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মোৰ ফালৰ পৰাও মই নতুনকৈ জন্ম হোৱা বুলিয়ে কৈছোঁ। হয় হয়, পডকাষ্ট চেনেল আন্তৰিকলৈ মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। তো মই ভাবিছোঁ আজি অনুষ্ঠানটো আজি এটা সুন্দৰ গীতেৰে আমি আৰম্ভ কৰিম। তো আচ্ছা, হয়, আপোনাৰ ভাল লগা এটা গানেৰে। আচ্ছা ঠিক আছে বাৰু। মই যন্ত্ৰৰ গান এটাকে বাৰু মই অকণমান গুণগুণাই দিছোঁ দেই। ঠিক আছে, কমপ্লিট নাগাওঁ আৰু। হয় হয়। সন্ধ্যা যেতিয়া তুলসীৰ এগছি চাকিয়ে পোহৰ কৰে, সাহৰ শিখাৰে জীৱন জ্বলোৱা, সাহৰ শিখাৰে জীৱন জ্বলোৱা, শত জোৱানলে মনত পৰে। সন্ধ্যা যেতিয়া তুলসীৰ তল এগছি চাকিয়ে পোহৰ কৰে, সাহৰ শিখাৰে জীৱন জ্বলোৱা, সাহৰ শিখাৰে জীৱন জ্বলোৱা, শত জোৱানলে মনত পৰে, শত জোৱানলে মনত পৰে। সন্ধ্যা যেতিয়া দেশৰ মাটিকে বুলিলে স্বৰ্গ, জীৱন জবাৰে যাচিলে অৰ্ঘ, দেশৰ মাটিকে বুলিলে স্বৰ্গ, জীৱন জবাৰে যাচিলে অৰ্ঘ, সেই জোৱানৰ জন্মদাত্ৰী পুণ্য ভাৰতবৰ্ষ, সেই জোৱানৰ জন্মদাত্ৰী পুণ্য ভাৰতবৰ্ষ। আকাশে বতাহে দেশৰ মাটি, আকাশে বতাহে দেশৰ মাটি, গৌৰৱ ৰেণু যেতিয়া উৰে, গৌৰৱ ৰেণু যেতিয়া উৰে, সন্ধ্যা যেতিয়া ইমানখিনি শিকালোঁ। বহুত ধুনীয়া লাগিছে, মানে জয়ন্ত হাজৰিকাৰ গানৰ মাদকতাই বেলেগ, বহুত বেলেগ, আৰু আপোনাৰ কথাত খুব ভাল লাগিছে। হয় হয়, থেংক ইউ। তো গান শুনি গৈ থাকিম আমি নিশ্চয়, লগে লগে কথাও পাতি যাওঁ। হয়, তো প্ৰথমতে আপোনাৰ এই সংগীতৰ যাত্ৰাটোৰ বিষয়ে, দূৰদৰ্শনৰ যাত্ৰা লগতে আমাৰ ৰেডিঅ'ৰ যাত্ৰাৰ বিষয়ে অলপ জানিব বিচাৰিম। আচ্ছা, স্কুলত যেতিয়া মই পঢ়ি আছিলোঁ হাইস্কুলত, হয়, হাইস্কুলত পঢ়ি থাকোঁতে তোমাৰ এই ক্লাছ 8ৰ পৰা এনেই আৰু খুব গান গাওঁ, মানে হেৰিয়াত ক্লাছৰুমত, বেঞ্চত লগৰ ল'ৰাবিলাকে বজায়, মই গাওঁ, খুব ভাল পায় সিহঁতে। তেনে চবেই কয় আৰু তই গান কিয় নাগাৱ, স্কুলত স্কুল উইক হয় তাত গান তই হেৰি নকৰ কিয়, ভাল পায় চবে। চবেই ভাল পায়। এবাৰ মই বোলো মই 9ত যেতিয়া যাম, 9ত উঠিলে মই গাম। ঠিক 9ত উঠিছোঁ, উঠাৰ পিছত মই চবতে মই পাৰ্টিচিপেট কৰিছোঁ। তাৰপিছত মই কি মন গ'ল বাকীবিলাক বাদ দি মই অকল আধুনিক গীত গালোঁ। গোৱাৰ লগে লগে মই জয়ন্ত হাজৰিকাৰ গীতেই গাইছোঁ প্ৰথম, এই তোমাৰ হেৰিটো গাইছিলোঁ, কেতিয়াবা বজাৰতে, কেতিয়াবা বজাৰতে, সেইটো গাইছিলোঁ। তাৰপিছত চবেই কোৱা কৰি কৰিছে আৰু এইটো কোন ল'ৰা, কি কথা, কি কথা। মই অকণমান দেখাত মানে অকণমান কোলা চোলা কিবা বেলেগ টাইপৰ আছিলোঁ তেতিয়া সৰুতে,
এই বাগান আছে নহয় আমাৰ ওচৰৰ হয় হয় বাগানীয়া বুলি ভাবিছোঁ বাগানৰ ল'ৰা তাৰপিছত আমাৰ মাষ্টৰবিলাকে মোক মাতি নিলে কমন ক'লে আৰু মই তেতিয়া মানে এটা গানেই গাইছোঁ একো স্কেল কাৰ গান কি কথা মই নাজানো আৰু ৰেডিঅ'ত শুনিছোঁ আৰু চিধা গাইছোঁ তো ছবি হৈছে এছ টি জয়ন্ত হাজৰিকা টাইপৰ গান গাইছে কেতিয়াবা বেজাৰটো দেই তাৰপিছত হেৰি জাজে মোক মাতি নিলে মাতি ধৰক কাৰ ল'ৰা কি কথা সুধিলে আৰু জাজ যিকেইজন আছে আমাৰ টিচাৰ তাৰপিছত তেওঁলোকৰ লগতে আমাৰ দেউতাৰ একেলগে পঢ়া তাৰমানে এতিয়াতো আমাৰ দেউতাৰ নাম গোলাপ হাজৰিকা আছিলে এতিয়া ঢুকাল বাৰু তেখেতক স্মৰণ কৰিছোঁ মই তাৰপিছত হেৰি তই গোলাপৰ ল'ৰা ইছৰাম দেউতাক কবি কি তই আমি তোৰ বিৰাট শলাগ লৈছোঁ তই খুব ভাল গান গাইছোঁ প্ৰথম মই বোলো কাৰ গান কি কথা মই নাজানো মই খালি গানটো মই ভাল পাওঁ গাইছোঁ আৰু ৰেডিঅ'ত তেতিয়া ৰেডিঅ' আমাৰ ঘৰত নাই মই আমাৰ ককাহঁতৰ ঘৰত গৈ পেলাই ৰেডিঅ' শুনো সিহঁতৰ ঘৰত ৰেডিঅ' আছিলে তেওঁলোকৰ ঘৰত গৈ শুনো সকলোৰে ঘৰত নাথাকে নহয় নাথাকে তেতিয়া নাথাকে তাৰপিছত মই আৰু প্ৰতিখন ফাংচনতে মই গাওঁৱেই স্কুলৰ হওক আমাৰ চতিয়াৰ যিকোনো ফাংচনতে মই গাওঁ তাৰপিছত এই চবেই ক'লে যে অনুপ তই গাবি যুৱনী অনুষ্ঠানত জেপিদা গৈছিলে তেতিয়া এই কিবা এটা আছে এনেকুৱা মেচিন এটা আছে সেইটো লৈ পেলাই গৈছিলে অডিশ্যন টাইপ মানে অডিশ্যন টাইপ নহয় সেইটো ৰেকৰ্ডিং কৰি লৈ আহি পেলাই যুৱবাণী অনুষ্ঠানত ৰেডিঅ'ত বজায় এই গাঁওবিলাকত যায় ৰুৰেল এৰিয়াবিলাকত গৈ পেলাই ৰেকৰ্ডিং কৰি আনি পেলাই বজায় তেতিয়া চবেই মোক ক'লে গাবলৈ যে অনুপ তুমি গোৱা তেতিয়া মই গালোঁ গোৱাৰ পিছত জেপিদাইটো ভাবিছে এইটো ভাল টেলেণ্ট ইয়াত সোমাই আছে ইয়াক ৰেডিঅ'লৈ যেনে নিব লাগিব তাৰপিছত মই যুৱবাণী অনুষ্ঠানত এইটো গালোঁ হয় কিন্তু জেপিদাই মোক ফৰ্ম চৰ্ম মানে হেৰি কৰিলে আৰু মৃদুল হাজৰিকা বুলি এজন মোৰ দাদা আছিলে চতিয়াৰ তাত এনাউন্সাৰ আছিলে গুৱাহাটী ৰেডিঅ' চেণ্টাৰ তেওঁৱে চব ঠিক ঠাক কৰি দিলে এই ফৰ্ম চৰ্মবিলাক অডিশ্যনৰ কাৰণে ঠিক ঠাক কৰি দিলে তাৰপিছত অডিশ্যন দিলোঁ প্ৰথম অডিশ্যনতে মই পালোঁ প্ৰথম মই গাইছোঁ বিপুল বৰুৱাৰ মিউজিকত এই মুকুল বৰুৱাৰ ফিটিং মুকুল বৰুৱা তেখেতৰ ল'ৰা বিপুল বৰুৱা খুব ভাল কম্প'জাৰ ৰেডিঅ'ৰ তেখেতৰ গান গাইছোঁ মই গীতি মালিকাত প্ৰথম তুমি আপুনি এতিয়ালৈকে কিমানমান গান গালে ৰেডিঅ'ত মইতো 150ৰ ওপৰ গান গাইছোঁ বহুত গান গাইছোঁ 150ৰ ওপৰ গান সেইবিলাক এতিয়াও জমা হৈ আছেনে ৰেডিঅ'ত আছে কিছুমান মানুহে কি কৰিছে এই মাজতে মোৰ কিজানি 5টামান গান কালেক্ট কৰি পেলাই তেওঁ মানে ইউটিউব চেনেলত দিছে মই পাইছোঁ বস্তুবিলাক এই ভাৰ্গৱে উলিয়াই মোক দেখুৱাইছে তেনেকৈ মানে যথেষ্টখিনি গান গোৱা হ'ল আৰু ৰেডিঅ' চেণ্টাৰত গুৱাহাটী ৰেডিঅ'ত সেইবিলাক গান কি প্ৰফেচনেলি উলিয়াব নোৱাৰে নেকি নিদিয়ে নেকি নে কি তেনেকুৱা পাৰ্মিশ্যনটো নিদিয়ে এই মানুহজনে কেনেকৈ তাৰ পৰা কালেক্ট কৰিছে এইটো ভগৱান জানে মই নাজানো দেই তেওঁ কেনেকৈ কিবা চ'ৰ্চ তাৰমানে সেইটো ৰেডিঅ' চেণ্টাৰ অকল ৰেডিঅ'তে মানে আমাক সেইটো কণ্ট্ৰেক্ট দি পেলাই আমাক মানে হেৰি কৰি পেলাই সেইটো হেৰি কৰেতো ৰেকৰ্ডিং কৰেতো গতিকে সেইটোৰ অধিকাৰী মানে তেওঁলোকৰ বেলেগে এই কপিৰাইটটো তেওঁলোকৰ থাকে বেলেগে হেৰি কৰিব নোৱাৰে তাৰমানে বাহিৰতো এইটো কৰিব নোৱাৰে কিন্তু গান কিছুমান খুব ভাল ভাল গান আছিলে সেই গীতি মালিকাততো বহুত ভাল ভাল গান আছিলে বহুত ধুনীয়া ধুনীয়া গান আছিলে হয় কিন্তু সেইটো আচলতে ৰাইজৰ মাজলৈ এৰি দিলেতো ভালে আছিলে সেইবিলাক ভাল বহুত ভাল ভাল গান তেনেকৈ কৰি আছে বহুত আছে তেনেকুৱা গান কৰি ভাল ভাল শিল্পীৰ ভাল ভাল গান জুবিন তেনেকৈ ৰেডিঅ'ৰ পুৰণা গান কিছুমান আহে বৈকুণ্ঠ গগৈ এইবিলাক গান কালেকশ্যন কৰি গাইছে কিমান ভাল লাগিছে হয় এইটো ফুলক ৰ'দৰে ফুল এই তেনেকুৱা গম পাইছোঁ হয় এইবিলাক গান কালেকশ্যন কৰি পেলাই গাইছে ৰেডিঅ'ৰ অৰিজিনেল ৰেডিঅ'ৰ গান তেতিয়া সেইবিলাক গান যদি তোমাৰ এই FM কিবা কিবি এইবিলাক ওলাইছে যে সেইবিলাকতো বাজে নেকি মাজে মাজে তাৰ পৰা তেওঁলোকে হেৰি কৰে নেকি এনেই সাধাৰণতে ৰেডিঅ'তে বাজে আৰু হয় ঠিক আছে আমি কথা পাতি গৈ থাকিম আকৌ এটা গান শুনি লওঁ এতিয়া ভূপেন হাজৰিকাৰ গান এটা গাব মানে মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান
মোৰ গান হওক মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ প্ৰাণ মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত তাৰে গান হক ধন্য হওক সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গানৰ কথা সঁচাকৈ কিমান সাৱলীল বা মানে একদম দাগ খাই যায় এইবিলাক গান গালেও নিজে গালেও ইমোচনেল মানে হৈ যাওঁ হয় কিছুমান বহুত ভাল লাগিছে কিন্তু আপোনাৰ কণ্ঠত ভাল লাগিছে ভাল লাগিছে ন হয় ধন্যবাদ তো এগৰাকী ৰেডিঅ' শিল্পী হিচাপত আপোনাৰ পৰা জানিব বিচাৰিম আপুনিতো বৰ্তমানো ৰেডিঅ'ৰ লগত জড়িত হয় তো আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশৰ মাজত মানে ডিফাৰেঞ্চটো কি বৰ্তমান ৰেডিঅ'ত কি দেখিছে আপুনি মানে ৰেডিঅ'ৰ মানে কি কথা হ'ল আগৰ যিখিনি আৰ্টিষ্ট আছিলে তেওঁলোকৰ গানবিলাক ঠিক এতিয়া যে মই গালোঁ হয় এইটো টাইপৰ মানে মেলোডিয়াছ আৰু প্ৰতিটো শব্দৰ অৰ্থ প্ৰকাশ কৰে আৰু প্ৰতিটো শব্দৰ লগত মানে সুৰৰ একেবাৰে পুৰা সামঞ্জস্য থকা আগৰ আৰু বিৰাট মেলোডিয়াছ আৰু শুনিলে মানুহে শুনি থাকিব বিচাৰে গানবিলাক কেতিয়াও পুৰণা নহয় কিন্তু এতিয়াৰ যিবিলাক গান হৈছে ৰেডিঅ'তে হওক বা বাহিৰতে হওক তোমাৰ গানবিলাক পটককৈ ভাল লাগে পটককৈ নাইকিয়া হৈ যায় আকৌ খবৰ কৰিবলগীয়া হয় আপুনি ঠিক কথা কৈছে কিন্তু আগৰ গানবিলাকতো আৰু ক'বই নালাগে কিন্তু সেইবিলাক গানো শুনা আকৌ এচাম শ্ৰোতা আছে যিচাম শ্ৰোতাই তোমাৰ এই ফাংচনে চাংচনে ক'ৰবাত কিবা বোকা নাচ দিয়ে কিবা কৰে ঠিক তেনেকুৱা টাইপৰ মানে শ্ৰোতাবিলাকে সেইবিলাক গান মানে হেৰি কৰে প্ৰিফাৰ কৰে মানে ভাল পায় আৰু এই আমাৰ দিনৰ যিখিনি ৰেডিঅ'ৰ হেৰি আছিলে সেইখিনি কিন্তু তেনেকুৱা নাছিলে আৰু সেই মানুহখিনি এতিয়া বৰ্তমান খুব কমিয়েই গৈছে এইটো আপোনাক এটা মই কথা সুধিব ওলাইছিলোঁ যে আপুনি এনেকুৱা প্ৰতিষ্ঠিত শিল্পী বৰ্তমান প্ৰতিষ্ঠিত কিন্তু তেতিয়া ধৰি লওক প্ৰতিষ্ঠিত হোৱা নাছিলে তেনেকুৱা ৰেডিঅ'ত আপুনি কাক লগ পাইছিলে ৰেডিঅ'ত ন হয় হয় এতিয়া জে পি দাসৰ কথা ক'লে আপুনি ৰমেন চৌধুৰী আছিলে পাৰ্থপ্ৰতিম চৌধুৰী আছিলে অনুপম চৌধুৰী বিপুল বৰুৱা হয় বেনান মানুহ হয় হয় খগেন মহন্ত মোকতো বিৰাট মৰম কৰিছিলে মোৰ অডিশ্যনত খগেন মহন্ত আছিলে যে আমি এটা ভইচ পাইছোঁ কৈছিলে তেতিয়া দেই এই 90s এবাৰ ৰেকৰ্ড দিছে আছিলে অসীম হাজৰিকাৰ নাম শুনিছে অসীম হাজৰিকা হয় নাম শুনিছোঁ এইবিলাক গান গৈছে অসীম হাজৰিকা হয় মোৰ দাদাৰ নিচিনা মোৰ একে ঘৰুৱা সম্পৰ্ক তেতিয়া মানে অসীম দাইক কৰিলে কি বুদ্ধি তাৰমানে অসীম দাই তোমাৰ হেৰি কৰিবলৈ বিচৰা নাই সন্ধ্যা তাৰমানে ৰেকৰ্ডিং কৰিবলৈ মন নাই মানে মুডটো বেয়া হৈ আছে বেয়া মানে সিটো নকওঁ আৰু ইটো বেলেগটো নকওঁ আৰু স্কুলত ভাল নকওঁ
অনুপ বেয়া মোক ক'লে অনুপ তুমি এটা কাম কৰা মই বোলো কি কওকচোন মোৰ লগত আকৌ একদম বিৰাট ফ্ৰেংক দেই যদিও মোতকৈ ডাঙৰ কৈছে হেৰি এটা কাম কৰোঁ দিয়া মোৰ কি কওক কৈছে 5টা গান হয় নহয় 3টা কৰোঁ 2টা নকৰোঁ দিয়া মোৰ একদম মন নাই সেই ৰেকৰ্ডিং কৰিব লাগে তাৰমানে অসীম দাই ৰেকৰ্ড দিছে মই বোলো হ'ব তেনেকৈ যদি গান মানে চব ৰেডি হৈ আছে খালি ৰেকৰ্ডিং কৰিব মই সুৰ কৰা গান ৰেডি হৈ আছে ৰেকৰ্ডিং তেনেকৈ মই ৰেডি কৰি ঘৰত সুৰ চুৰ কৰি বঢ়িয়াকৈ ৰেডিঅ'ৰ এপ্ৰুভ ৰাইটাৰৰ গান হ'ব লাগিব দেই তাত গাবলৈ ৰেডিঅ'ৰ এপ্ৰুভ ৰাইটাৰৰ গান মই গাইছোঁ বহুত কেইজনৰ গান গাইছোঁ মই ক'ম তোমাক ভাবিলে তাৰপিছত গ'লোঁ আৰু গৈ পেলাই মই তেতিয়া চতিয়াত থাকোঁ চতিয়াৰ পৰা গৈছোঁ গুৱাহাটী চতিয়াৰ পৰা গৈছোঁ তেতিয়া তাৰমানে ট্ৰেন্সপৰ্টবিলাক বহুত চলি থাকে আৰু পইচা দামটো কম গ'লোঁ যোৱাৰ পিছতে অসীম দাই এইটো কৰিলে পোৱাৰ পিছত মই আৰু 3টা গান ৰেকৰ্ডিং কৰি গুচি আহিলোঁ খগেন মহন্ত আছিলে তোমাৰ সেই ডাইৰেক্টৰ এছিষ্টেণ্ট ডাইৰেক্টৰ খগেন মহন্তৰ কথাটো গম পালে মোলৈ একদম পটাপট খবৰ দিছে যে অনুপ তইকে মাতে মোক তই ইমিডিয়েট আহ বোলো কি হ'ল তই আচোন মই ইয়াত গম পালোঁ তাৰপিছত গৈছোঁ আৰু যোৱাৰ পিছত মোক কৈছে তই আহিলি মোৰ ওচৰত আহিলি যে কিবা এটা শব্দ এটাই কৈছিলে দেই নিজেই মানে খান্দি পেলাই নিজেই ফুটি পেলাই মৰা মানুহ অসীম দাৰ কথা কৈছে মৰা মানুহ মোৰ কি হ'ল কৈছে তোৰ গান আছিলে 5টা তই কৰি থৈ গ'লি 3টা বোলো অসীম দাই কিবা গা বেয়া বোলে জ্বৰ হৈছে নে কি হৈছে মই চিধা কৈ দিলোঁ খগেন দাই গালি পাৰিছে তাক আকৌ ৰেকৰ্ডিং কৰিছোঁ তাৰমানে আকৌ 5টা গানৰ ৰেকৰ্ডিং কৰিছোঁ কৈয়া গ'ল আৰু সেই তেনেকুৱা কিছুমান মানে অভিজ্ঞতা আছে ঘটনা কিছুমান আৰু মই তোমাৰ কেশৱ মহন্তৰ গান গাইছোঁ বিবি দেৱী বৰবৰুৱাৰ গান গাইছোঁ ৰমেন বৰুৱাৰ গান গাইছোঁ অনিল কলিতাৰ গাইছোঁ ডিম্বেশ্বৰ দাসৰ গাইছোঁ কিমান যে ৰাইটাৰৰ গাইছোঁ এতিয়া মনলৈ অহা নাই চব সেইবিলাক এতিয়া ৰেডিঅ'তে পৰি আছে আৰু চব আছে নহয় কিছু ঢুকাল দেই নহয় মই গানবিলাকৰ কথা গানবিলাক আছে গানবিলাক চব ৰেডিঅ'ত আছে ৰেডিঅ'ত মানে এটা প্ৰকাণ্ড এনেকুৱা তোমালোকৰ ৱালখনৰ সমান এটা মানে আলমাৰী টাইপৰ আছে তাতে একেবাৰে ভৰ্তি হৈ আছে লিৰিক্সাৰবিলাকৰ গান তাৰমানে সেই এপ্ৰুভ যিবিলাক ৰাইটাৰ তেওঁলোকৰ গান তাত ভৰ্তি হৈছে আমি গৈ পেলাই আৰু তাৰপৰা আলমাৰীটো খুলি এখন উলিয়াই আনো ভাল লাগিলে এইটো গানৰ ৰেকৰ্ডিং সুৰ কৰিলোঁ কৰি পেলাই ৰেডিঅ'ত গালোঁ তেনেকুৱা আৰু আপোনালোকে গোৱা গানবিলাক আপুনি নিজে সুৰ কৰি গাইছোঁ নিজে মই প্ৰায় নিজেই সুৰ কৰি গাইছোঁ জেপিদাৰ টিউনো গাইছোঁ হয় হয় প্ৰায়বিলাক মই নিজে কৰোঁ কিন্তু সেই স্পেচিয়েল প্ৰগ্ৰামৰ তোমাৰ সুৰবিলাক সেই যিজন কম্প'জাৰ থাকে তেওঁ কৰোঁ আৰু এতিয়াও আছে প্ৰডিউচাৰ কোৱাচোন কি ক'লা এতিয়াও সেইটো চলি আছে তেনেকৈ চলি আছে একেই নিয়ম কানুন একেই আছে হয় হয় কিন্তু আগৰ দৰে ধৰি লওক এতিয়া সেইটো কমি গ'ল আগৰ সেই গাম্ভীৰ্যতাটো কিবা কিবি কমি গ'ল তেনেকৈ একদম কমি গ'ল মই মাজতে গৈছিলোঁ মানে তোমাৰ এই কিবা হেৰিয়াৰ তোমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গানৰ তাৰমানে হেৰি এটা আছিলে এই তোমাৰ ৰবীন্দ্ৰ ভৱন তাত আমাৰ কেইজন ল'ৰা এই এজন আছিলে হেৰি আমি 3-4জনমান আছিলোঁ ৰিলেক্ট কৰি পেলাই দিছিলে প্ৰাছ টাইপত গাবলৈ দিছিলে তাৰমানে তাত এই তেতিয়াই গৈছোঁ তেতিয়া যাওঁতে তোমাৰ দেখিছোঁ ৰেডিঅ'ৰ আগৰ হেৰিটো নাই কমিছে সেইটোৱে হেৰিটো নাই তো এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম মানে বৰ্তমানটো চলি আছে কি কভাৰ চঙৰ যুগ চলি আছে সকলোৱে মানে আগৰ গানবিলাক নতুনকৈ নিজৰ ধৰণে সজাই আকৌ গাই আছে তো কিন্তু আপুনি সেই তেতিয়াই জয়ন্ত হাজৰিকাৰ এটা এলবাম উলিয়াইছিলে হিটছ অফ জয়ন্ত হাজৰিকাৰ 1998 হয় হয় কিন্তু সেই তেতিয়াই আপোনাৰ মনলৈ আহিছিলে সেই কথাখিনি মই মানে আচলতে জয়ন্তৰ গান গাওঁতো কোৱাচোন কি ক'ব বিচাৰিছে মই সেইটোকে ক'ব বিচাৰিছিলোঁ আপুনি জয়ন্ত হাজৰিকাৰ ইমানেই ফেন আছিল মানে বিৰাট মই ফাৰ্ষ্ট জীৱনত প্ৰথম গানটো হৈ জয়ন্ত হাজৰিকাৰ গাইছিল কিন্তু মই নাজানো এইটো কাৰ গান হয় পিছতে গম পাইছোঁ হয় এইটো জয়ন্ত হাজৰিকা বুলি এজন মানুহ আছিলে সেই মানুহজনৰ গান আচ্ছা তেতিয়া তেওঁ মানে আমি 5ত নে 6ত থাকোঁ তেখেত ঢুকাইছে 74 নে 76 নে 77 তেনেকুৱা গতিকে মই নাজানো কিন্তু কেইটা গানৰ এলবাম বনাইছিলে 1998ত তোমাৰ মিউজিক হাউচ বুলি এটা শুনিছোঁ এটা কোম্পানী আছিলে তাৰ স্বত্বাধিকাৰী আছিল তোমাৰ ৰক্তিম চেতিয়া বুলি সি আকৌ মোক কাৰ্ডলা যায় যিটো কেছেট মই বনাইছিলোঁ সেই কাৰ্ডলা যায় কেছেটটো মানে বিৰাট বঢ়িয়া মানে চিমি ৱেষ্টাৰ্ণ গান আছিলে সি মানে সেই কেছেটটোৰ পৰা মোক চিনি পায় তাৰপিছত মই জয়ন্তৰ গান বুলি জানে জানি পেলাই সি বোলে অনুপ মই আপোনাৰ লগত আপোনাক এটা জয়ন্ত হাজৰিকাৰ কেছেট বনাওঁ আপোনাক সি
সিয়ে প্ৰডিউচ কৰিছিল হয় কেটা গান বনাইছিল আপুনি 8টা আছিলে গোটেইকেইটা জয়ন্ত হাজৰিকাৰ আৰু গোটেইকেইটা ময়ে গাইছো খালি দুটা গানত ডুৱেট আছিলে এই সোমনাথ ওজা যে ঢোল বজাই গম পাইছো ওজাৰ ওয়াইফ নিতুমণি ওজা নিতুমণি আগতে ভূঞা আছিলে কিন্তু এতিয়া নিতুমণি ওজা তাই মানে হেৰি গাইছিলে বিহু গাইছিলে হয় তেতিয়া মানে নিতুমণিক সেই দুটা গানত ডুৱেট কৰিবলৈ এটা হ'ল তোমাৰ আমি দুই যাম জীৱনমালা সেই গানটো শুনিছা নাই জানো নতুন আশা ফিল্ম এইবিলাক গান কৰিবলৈ যাওঁতে তেখেত ডুবাইছে কেলকাতাত এইটো জয়ন্ত হাজৰিকা বেছি গান নাই খুব কম গান আছে কিন্তু গোটেইকেইটাই আপোনাৰ সাংঘাতিক হয় কোনেও মানে ডিফিট কৰিব নোৱাৰে হয় হয় আৰু এটা আছিলে এই লগনত ক'লো প্ৰতিশ্ৰুতি দিলোঁ ডুৱেট এই দুটা গানেই খালি নিতুমণিয়ে গাইছে মোৰ লগত বাকী আটাইকেইটা গান মই গাইছোঁ তো আপোনাৰ আটাইতকৈ ভাল লগা গান কোনটো জয়ন্ত হাজৰিকা গান একচুৱেলি ভাল লগা চবেই ভাল লাগে তথাপিও ভাল লগা বুলি ক'লে তোমাৰ এতিয়া মই যে প্ৰথম গাইছিলোঁ যে সন্ধ্যা যেতিয়া সেই গানটো মোৰ খুব প্ৰিয় গান হয় গানটোৰ অৰ্থও বহুত আছে বহুত অৰ্থপূৰ্ণ গান হয় অৰ্থপূৰ্ণ গান সেইটো মই কিন্তু যথেষ্ট ভাল পাওঁ হয় কিন্তু বাকীখিনিওতো সাংঘাতিক ভাল পাওঁ আৰু সেইটো যদি তোমাৰ নম্বৰ 75 দিওঁ বাকীখিনি ধৰা 70 সেইটো 5 বেছি দিব আৰু এটা অকণমান বেছি আৰু সেইটো কথা এতিয়া আকৌ এটা গান শুনো আমি জয়ন্ত হাজৰিকা গধূলি আহিল শুনো নেকি গধূলি আহিলটো অকণমান গাই দিব পাৰোঁ হয় এইটো গান মই ইমান গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহ তোমাৰে কাষলে মন্তি উৰিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল মনৰে লিহিৰি বনৰে কুৰি তোমাকে ধিয়াই উজনিয়া গছি উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি আগৰ ফাংচনবিলাকলৈ মনত পৰি গৈছে আমি স্কুলত পঢ়ি থাকোঁতে এইটো আছিল আমাৰ অসমীয়া সংগীতৰ সোণালী যুগ নহয়নে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা খগেন মহন ভাবিব নোৱাৰি হয় এতিয়াৰ মানে হেৰিবিলাক আমি দেখিছোঁতো পাইছোঁ গানৰ কথাই বেলেগ আছিলে মানে তো আপুনি সেই নিৰ্মল প্ৰভুলৈ গান সুৰ কৰিছিলে জয়ন্ত হাজৰিকাই তো আপুনি সেই যুগৰ পৰা বৰ্তমানলৈকে আপুনি গানৰ কি পৰিৱৰ্তন দেখিছে সেই যুগটো যে আমি পাইছোঁ সেই যুগটো যে আমি পালোঁ আমি নিজকে নিজে বহুত ধন্য নিজকে নিজে তাৰমানে ধন্য মানুহ সেই যুগটো পোৱাৰ বাবে সেই তেনেকুৱা মই মানে গীতৰ জগতৰ একোজন মানে একোজন মানে মহিৰুহ বুলি কওঁ তেওঁলোকক যে লগ পাইছোঁ ভূপেন হাজৰিকাকো বহুত ভালকৈ লগ পাইছিলোঁ চতিয়াত আমি অলপ সৰু তেতিয়া চতিয়াত গৈছিলে তেতিয়া লগ পাইছোঁ মানে তেনেকুৱা টাইপৰ মানুহ আজিকালি পাবলৈ বহুত কঠিন দিগদাৰ আৰু আজিকালিতো আৰু শিল্পী জানাই মানে গানটো বেলেগ কথাই কিন্তু কথাৰ তোমাৰ ষ্টাইল তাৰপিছত ৱৰ্ডবিলাক ইউজটো যে কিছুমানতো ভাল ভাল গায়কে স্লেং ৱৰ্ড ইউজ কৰে সামাজিক মাধ্যমকো এৰিয়াত ফাংচনে এইবিলাক আমাৰ ভাল নালাগে তেতিয়া যুগত মানে শিল্পী আৰু
ভূপেন হাজৰিকাৰ কথাবোৰ কিমান ৰসাল আছিলে শুনিলে মন যায় কথাই গা হয় হয় ঠিকেই কৈছে কথা কৈ থাকিলে এটা আৰু জয়ন্ত হাজৰিকা কিমান শান্ত বা কথা নকয় কিন্তু খুব কম কয় একদম কম কয় কথা নকয় আৰু ঠিক গানবিলাকো ঠিক তেনেকুৱাই মানুহজন যেনেকুৱা মানুহজনৰ নেচাৰ যেনেকুৱা গানবিলাকৰ সুৰ গানবিলাকৰ কথা তাত পূৰা প্ৰভাৱ পৰে মানে গোৱাৰ মানে গায়কী সেই পূৰা প্ৰভাৱ পৰে ঠিক আছে আৰু এটা গান শুনো নেকি এতিয়া নহ'লে আপোনাৰ আৰু ভূপেন হাজৰিকা এটা গাইছে ভূপেন হাজৰিকা ঠিক আছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জলভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাৰ নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় বিস্তাৰ হে অপাৰ প্ৰজা দোনো পাৰ करे हाहाकार निशब्दे सदा ओ गंगा तुम ओ गंगा बहती हो क्यों ओ খুব ভাল লাগিছে আপোনাৰ লগত কথা পাতি তো আপুনি উষা থোপৰ লগত আপুনি কৈছিলে কথাটো উলিয়াইছিলে উষা থোপৰ লগত এটা এলবাম কৰিছিলোঁ এইটো এই বিষয়ে অলপ জানিব বিচাৰিম ঠিক আছে এইটো তোমাৰ হেৰি 1990 চনত তাৰমানে মই ৰেডিঅ'ত পোৱাৰ অলপ দিনৰ পিছত জেপিদাই মোক কৈছে দেই অনুপ তোমাৰ এটা কেছেট বনাবলৈ তেতিয়া কেছেটৰ যুগ পুৰা কেছেট চলি আছে কেছেট বনাবলৈ আহিছিলে বোলো ঠিকে আছে গান আছেই বাৰু গান মই বনাই থোৱা আছে সুৰ কৰা আছে তাৰপিছত বোলে হেৰি কৰিম দিয়া এই উষা থোপৰ ষ্টুডিঅ'ত যাম ইয়াত ষ্টুডিঅ' খুব কম আছিলে তেতিয়া মুম্বাই নহয় হেৰি ইয়াত কেলকাতা মই বোলো ঠিক আছে ষ্টুডিঅ' পালোগৈ আৰু আমি জেপিদাই মই আৰু জেপিদাৰ ছোৱালীজনী গৈছিলে জিন্তি বুলি তাই তেতিয়া সৰু আছিলে ক্লাছ 8ত পঢ়ে তাইক লগত লৈ গৈছিল তাই এটা গান গাইছে তাৰপিছত গ'লো গৈ পেলাই তাতে আৰু থাকি মেলি উষাটোৰ লগত যোগাযোগ কৰি মেলি তেওঁলোকৰ ষ্টুডিঅ'টোৰ নাম ভাইব্ৰেশ্যন আমাক খুব ধুনীয়া ধুনীয়া এটা টি চাৰ্ট দিছিলে ভাইব্ৰেশ্যন বুলি লিখা আটাইকেইজনক তাৰপিছত হেৰি গান চান উষাটোক মই এনেকৈ গান শিকাইছোঁ মোৰ সুৰৰ এটা গান গাইছিলে তেখেতে এনেকৈ আৰু 5 মিনিটত শিকি 5 মিনিটত ৰেকৰ্ডিং কৰি চেচেই কৰি দিলে ইমান এক্সপাৰ্ট মানুহ তাৰমানে বিভিন্ন ভাষাত গান গাই বহুত ভাষাত গান গাই বিভিন্ন অসমীয়াতো আছে তেখেতৰ গান কেইবাটাও বহুত আছে ভূপেন হাজৰিকাৰ যে তোক দেখি মোৰ গাইছিলে গতিকে তেওঁৰ লগত বহুত ভাল আছিলে উষাটো আৰু জেপিদাৰ লগত মানে বেলেগ টাইপৰ ভাল তেওঁৰ ঘৰুৱা নিচিনা এইটো কেছেট কৰিলোঁ চিমি ৱেষ্টাৰ্ণ তাৰমানে কেইটা গানৰ কেছেট কৰিলে আপুনি তাত 8টা আছিলে গোটেইকেইটা নাই তাত সৰভাগ মই গাইছোঁ জেপিদাই গাইছে তোমাৰ 2টা উষাটোৱে গাইছে 1টা আৰু জেপিদাই মই ডুৱেট এটা গাইছিলোঁ আৰু জেপিদাৰ ছোৱালীজনী এটা গাইছে কেছেটখনৰ নাম কি আছিলে কাৰ্ড ওলা যায়
কাৰ দোলা যায় দোলা যে গম পাইছোঁ হয় বিয়াৰ দোলা এইটো কাৰ দোলা যায় বুলি এটা গান আছে জানে পংকজ জ্যোতি ভূঞাৰ নাম শুনিছে চাগে ৰাইটাৰ ফিল্মৰ কি মানে হেৰি লিখে স্ক্ৰিপ্ট হয় গান গায়ো নেকি গান নাগায় নাটক লিখে আমাৰ চতিয়াৰ এই লিখিছিলে গান তাৰ খুব ভাল তাৰ হেৰি লিৰিক্স কাৰ দোলা যায় বুলি মইতো অকণমান গাই দিম বাৰু কাৰ দোলা যায় প্ৰথম গানটো হয় অকণমান গাই দিছোঁ নেকি দিয়ক গাওক এইটো গান আপুনি নিজে গাইছিলে আৰু এইটো মই সুৰ কৰা মই নিজে গাইছোঁ হয় আটাইকেইটা সৰভাগ গানেই মই সুৰ কৰা আৰু 2-3টামান জাপিদাই কৰোঁ কাৰ দোলা যায় শেষ নিশায়ে মোৰ শেৱালীৰ তলে উচুপি মনে মনে কাৰ দোলা যায় শেষ নিশায়ে মোৰ শেৱালীৰ তলে উচুপি মনে মনে কাৰ দোলা যায় তুমি মোৰ হৃদয়তে আছা সপোনৰে পাপৰিতে তোমাকে বিচাৰি পোৱা নাই আজিও তুমি মোৰ হৃদয়তে আছা সপোনৰে পাপৰিতে তোমাকে বিচাৰি পোৱা নাই আজিও কাৰ দোলা যায় শেষ নিশা মোৰ শেৱালীৰ তলে উচুপি মনে মনে কাৰ দোলা যায় তেতিয়া ৰেকৰ্ডিং কৰাৰ পিছত অলপ দিন ফাংচন কৰিলোতো ফাংচনত গাইছোঁ আৰু আজি গাইছোঁ তোমাৰ ইয়াত মই বেলেগ বেলেগ চেনেলত গৈছোঁ আগতে নিউজ লাইভ এইবিলাক ডিউআৰ বাহিৰে আটাইকেইটা চেনেলতে গৈছোঁ তাত কিন্তু মই এইটো গান গোৱা নাই তোমাৰ তাতে ফাৰ্ষ্ট গাইছোঁ ভাল লাগিছে গানটো শুনি ঠিকে আছেনে বাৰু চিমি ৱেষ্টাৰ আছিলে সাংঘাতিক বজাইছে এই মিলৰ অ'কে মিল ইছাক বুলি এজন আছিলে তেওঁ গিটাৰিষ্ট এই উচাৰথকৰ যিটো গ্ৰুপ আছিলে মিউজিকৰ যিটো গ্ৰুপ সিহঁতে বজাইছে আৰু তাতে গৈছে তাতে কৰিছোঁ মানে এই গোটেইকেইটা গান আপোনালোকে কলিকতাতে কৰিলে তাত কৰা আটাইকেইটা গান আৰু মিউজিক কি বঢ়িয়া আছিলে সেই তেতিয়া জিতুল জুবিন এইবিলাক ওলোৱাই নাই তেতিয়া পইচা পাতিও যথেষ্ট খৰচ হৈছে তেতিয়া মানে মই 22-23,000 মান টকা তেতিয়া ঢেৰ আৰু 90 চনত 30,000 টকাত মই গোটেই ফ্লাইটত অহা যোৱা কৰি মেলি গান বনাই আহি খাই গ'লো স্কুল মাষ্টাৰ কেছেট লৈ পেলাই তাৰপিছত তোমাৰ এতিয়াতো তোমাৰ 1.5 লাখ 2 লাখ বেছি লাগিব 8টা গান বহুত বেছি লাগিব 3-24 মান কিজনী গানকেইটাতে হেৰি কম্প'জ কৰিব লাগিব তাৰপিছত তোমাৰ হেৰি হ'ল মই আহিছোঁ তাৰপৰা হেৰি চেৰি কৰি তাৰপৰা দেউতা তাৰপৰা 2-3 সপ্তাহৰ পিছত দেউতা ঢুকাই গ'ল মই মানে কেছেটটো ভালকৈ হেৰি কৰোঁ এনকে প্ৰডাকশ্যনে কৈছিলে যে আমি মাৰ্কেটিং কৰোঁ আমাক দি দিয়ক এনকে প্ৰডাকশ্যন শুনি পেলাই উচ্চাৰটোৰ যিটো কাৰবাৰ যি গাইছে এই বহাগতে মোৰ যিটো মোক হিটছপ জয়ন্ত হাজৰিকাই কৰিছিলে মই কি কৰিলোঁ মানে মই বৰ চিধা চিধি লাইনৰ মানুহটো মই কি কৰিলোঁ সেই স্কুলটো যিটো মাষ্টাৰ কেছেট সেই মাষ্টাৰ কেছেটটো মই তাক দি দিলোঁ এতিয়াও মানে মই তাক ফোন কৰি ৰাখি তথাপিও আজি ল'ৰাটোৱেহে কম্পিউটাৰত থৈ দিয়া আছে ল'ৰাটোৱে মানে আজি আমুক গ'ল তামুক এইবিলাক কৈ আছে
গানকেইটা নিদিলেই মানে তেনেকেই থাকে একদম তেনেকৈ আছে ভাই মই তাৰ ঘৰত যাম এদিন গৈ পেলাই গানকেইটা কালেক্ট কৰিবলৈ মোৰ ল'ৰাকেইটা বিচাৰি থাকে আপোনাৰ ইমান কষ্ট ইমান টকা পইচা খৰচ চব এনেই হ'ল মানে তেতিয়া ভাবাচোন ইমান ধুনীয়া গান আছিলে মই আনিম সেইটো কালেক্ট কৰিম তাৰ পৰা থাকিলেই হ'ল খালি তাৰ তো আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম আপুনি ইমান এগৰাকী পুৰণা ৰেডিঅ'ৰ শিল্পী সেই অতীজৰ পৰা এতিয়ালৈকে আপুনি আছেই তো নতুন প্ৰজন্মই যদি এই বিষয়ত আগবাঢ়িব বিচাৰে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব কেনেকৈ গ'লে মানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব মেইনলি এই গায়কীৰ ক্ষেত্ৰত মেইনলি মই এটা কথা তোমাক কোৱা নাই মই তেতিয়া তোমাৰ যেতিয়া মই গান গাবলৈ শিকিছোঁ আৰু তেতিয়া মোক মানে চবেই কৈছে তই ক্লাছিকেলটো শিক ক্লাছিকেলটো আহি পেলাই মই চতিয়াৰ পৰা এই তেজপুৰত শিকিছিলোঁ দেই তেতিয়া গাড়ী ভাড়া আছিলে 5 টকা এতিয়া হ'লগৈ 100 টকা তেতিয়া আহি পেলাই মই তাত শিকোঁ তেতিয়া ক্লাছিকেলটো বেছটো থাকিলে এতিয়া প্ৰজন্মৰ কাৰণে কৈছোঁ দেই ক্লাছিকেল বেছটো থাকিলে তেওঁলোকৰ গান গোৱাৰ কাৰণে সুবিধা হ'ব আৰু প্লাছ মেলোডিটো সদায় থাকিব লগতে আপোনাৰ ধৰি লওক তেওঁলোকে এই সুবিধাটো কেনেকৈ পাব ৰেডিঅ'ৰ মানে ৰাস্তাটো মানে ৰেডিঅ'লৈ নিজে যাব লাগিব বা তেওঁলোকৰ গাৰ্জেণ্টক পঠিয়াই পেলাই তেওঁলোকে প্ৰথমে হেৰি কৰিব লাগিব তোমাৰ এই ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম আছে ফৰ্ম আনি পেলাই ফিল আপ কৰিব লাগিব তাৰপিছত তেওঁলোকে মাতিব প্ৰচেছটো কথা কৈছোঁ তেওঁলোকে মাতিব মতাৰ পিছত অডিশ্যন দিব লাগিব তাতে অডিশ্যন দিবলৈ মাতিব এতিয়াও সেইটো চলি আছে চলি আছে এতিয়াও চলি আছে সেইটোৱে জানিব বিচাৰিছোঁ চলি আছে এতিয়া খালি এটা কথা হৈছে তেওঁলোকে মানে বাই পোষ্ট তুমি হেৰি পঠিয়াব লাগিব এই কিবা ফিজ এটা আছে ন ফিজটোৰ সৈতে মানে বাই পোষ্ট তুমি ফৰ্মখন পঠিয়াব লাগিব আগৰ আমি বাই হেণ্ড দিছিলোঁ গৈ পেলাই ফিল আপ কৰিব এতিয়া তেনেকৈ নহ'ব তো এবাৰ আমি এটা খগেন মহন্তৰ গান শুনিব পাৰিম নেকি খগেন মহন্তৰ গান মই গাইছোঁ কিন্তু এতিয়া কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে দুম দুম দবাতে কোনে কোপ মাৰে আশাৰৰ ডাৱৰৰ আৰে আৰে জেউতি তোলৈ মোৰ মনত পৰে জেউতি তোলৈ মোৰ মনত পৰে কাউৰী পৰে পাখিত লগাই পাখি জাকি মাৰি উৰে বক জাকি মাৰি উৰে উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো জেউতি তোৰ কাষলে উৰা মাৰে কাউৰী পৰে পথাৰত যদিহে উঠিছে ঢল হেৰুৱাই নিদিবি মনৰে বল ৰাইজে মাৰিব ওখকৈ ভেটা ধলে এৰি যাব পলসৰে ঠাত বাৰিষা আহিছে ধাৰাসাৰে মই দিয়া বোকাই মোক মন কাঢ়ে কাউৰী পৰে কলৰে পাততে কাউৰী পৰে আগলতি চিত মোৰ লৰে চৰে দুম দুম দবাতে কোনে কোব মাৰে আশাৰৰ ডাৱৰৰ আৰে আৰে জেউতি তোলৈ মোৰ মনত পৰে জেউতি তোলৈ মোৰ মনত পৰে কাউৰী পৰে মানে গানটো শুনি শুনি মানে সোমাই গৈছে যে কথাই ক'ব মন যোৱা নাই ধুনীয়া লাগিছে সঁচাকৈ ভাল লাগিলে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিলে আৰু ৰেডিঅ'ৰ বিষয়ে আমি যথেষ্টখিনি জানিবও পাৰিলোঁ তো আমাৰ অনুষ্ঠান সামৰিব হৈছে গতিকে আমি লাষ্ট আৰু এটা গান শুনি আজি আমাৰ অনুষ্ঠান সামৰি মাৰিম খুব প্ৰিয় গীত এইটো মানুহে খুব ভাল পায়
পৰিচয় বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী পৰিচয় বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী তুমি কোন জানো দৰদী মৰমী নাম কি জানো অচিনা মৰমী তুমি কোন জানো দৰদী মৰমী নাম কি জানো অচিনা মৰমী মৰমেৰে তুমি মোক ললা যে সাৱতি মৰমেৰে তুমি মোক ললা যে সাৱতি পৰিচয় বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী বিচাৰিছো লগৰী বিচাৰিছো লগৰী বহুত ভাল লাগিলে ধন্যবাদ আজি সঁচাকৈ আপুনি ইমান ধুনীয়া ধুনীয়া কেইটামান গান শুনালে মোৰতো ভাল লাগিছে আশা কৰিছোঁ আমাৰ দৰ্শকসকলে ভাল পাব মোৰ ফালৰ পৰা মোৰ আশীৰ্বাদ আছে আন্তৰিক চেনেলটো যাতে বহুত দূৰ আগুৱাই যাব পাৰে তাৰ বাবে বহুত বহুত আশীৰ্বাদ আমাৰ ফালৰ পৰা আছে এয়াই কৈ মই মোৰখিনি সামৰণি মাৰিছোঁ ধন্যবাদ এনেকৈ আপুনি যাতে আৰু সুন্দৰ সুন্দৰ গান শুনাই থাকিব পাৰে তাকে কামনা কৰি আজি আমাৰ অনুষ্ঠানটো ইমানতে আমি সামৰণি মাৰিছোঁ